আজি আমি কাৰ ওপৰত কথা পাতিম জানে না? আজি আমি কাৰ ওপৰত কথা পাতিম? ৰূপজ্যোতি কুৰ্মী ককাইদেউ ওচৰত। তাৰমানে ইমান স্পষ্টকে জুবিন দা গানটো গাইছে নহয়। ঐ মায়াবিনী চকুৰ ৰাতি বুলি গাইছে দেই। আপোনালোকে শুনি লওকচোন। ইমান মজাও লাগে মানুহটো বৰ পানী সঁচাকে। মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা গোপনে আহি তুমি যে মোৰ মৰমৰে কেঁচা আমি অহা অলপ পাহৰিছো। বেয়া হাঁহি ওলাই দেই মানুহটো, বেয়া হাঁহি ওলাই তাৰমানে। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো বহুত দিনৰ মূৰত। আৰু আপোনালোকে চাই আছে বেদান্ত ফানি। আজি আমি কাৰ ওপৰত কথা পাতিম জানে না? আজি আমি কাৰ ওপৰত কথা পাতিম? ৰূপজ্যোতি কুৰ্মী ককাইদেউ ওচৰত। তাৰমানে ইমান স্পষ্টকে জুবিন দা গানটো গাইছে নহয়। ঐ মায়াবিনী চকুৰ ৰাতি বুলি গাইছে দেই। আপোনালোকে শুনি লওকচোন। ইমান মজাও লাগে মানুহটো বৰ পানী সঁচাকে। মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা গোপনে আহি তুমি যে মোৰ মৰমৰে কেঁচা আমি অহা অলপ পাহৰিছো। বেয়া হাঁহি ওলাই দেই মানুহটো, বেয়া হাঁহি ওলাই তাৰমানে। भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार মানে বেলেগ জমাই একদম তামিল মানুহ। অসমীয়া তামিল আৰু বহুত ডিফাৰেঞ্চ আছে দেই। একদম ইমান ধুনীয়াকে স্পষ্টকে গাইছে তাৰমানে। একদম শ্ৰদ্ধাঞ্জলি জনাইছে। 25 তাৰিখে না 24 তাৰিখে শ্ৰদ্ধাঞ্জলি জনাইছে ইমান ধুনীয়াকে। আপোনালোকে চাই লওক, ইমান ধুনীয়াকে শ্ৰদ্ধাঞ্জলি জনাইছে, চাই লওক। ইমান স্পেচিয়েলি আমাৰ জুবিনদাৰ গীতটো মায়াবিনী চংটো গালে শুনি আপোনালোক আচৰিত হ'ব। জুবিনদা যে এক সঁচাই মহান ছিংগাৰ অসমৰ কাৰণে, তাক এই তামিল ছিংগাৰজনেও প্ৰমাণ কৰিলে গাইছ। বাতি ফুলে তবু তোমাকে মোর কথা প্রতি মেঘালে নিরাজনে গব তোমাকে মোর ব্যথা তোমার তেমন বুগু জীবনে নাসুম হেতারু সমুন বুগু দিনরে আপুন নিজন গান হে হব বাবু তোমার তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপান নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা আপোনালোকে দেখিলে এজন তামিল মানুহ হৈ কেনে ইমান স্পষ্টকে গালে। ছিংগাৰ মনোজ ছিংগাৰ নাম, তামিল ছিংগাৰ, ইমান স্পষ্টকে গালে। এতিয়া চাওক আমাৰ অসমীয়া জনে কেনেকৈ গাইছে। মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি
নীলা গোপনে আহি বেয়া জমনি গান গাব যদি নেজানো বুলি কৰিব লাগে মায়াবিনী দুচকু ৰাতি ৰাতি এইটো কি গান কোৱা আকৌ ইমান স্পষ্ট হৈ আছে এটা তামিল মানুহ হৈ কেনে একদম চেলুট দিব লাগিব মনোজ সিংগাৰ তামিল সিংগাৰ চেলুট ইমান স্পষ্ট হৈ আছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে হা 25 তাৰিখে ইমান শ্ৰদ্ধাঞ্জলি ইমান ধুনীয়াকৈ জনাইছে ৱাও জুবিন দা তাৰমানে ক'ত নাই তাৰমানে ক'ত মানা নাই পৃথিৱীত না পাকিস্তান মানা নাই না ইংলেণ্ড আইলেণ্ড ইটালী মানে সব অল বাংলাদেশ মানে ক'বই নালাগে জুবিন দা একদম তাৰমানে বিশ্ব তাৰমানে কপাই তুলিলে সকলোৱে মানিছে সকলোৱে চেলুট দিছে জুবিন দা জয় জুবিন দা 20 minutes later সো আপোনালোকে দেখিলে কিমান ধুনীয়া শ্ৰদ্ধাঞ্জলি জনাইছে একদম 25 তাৰিখে দেই তামিল মানুহ হৈ কেনে অসমীয়াত তাৰমানে মায়াবিনী ইমান ধুনীয়া গানটো গাইছে তাৰমানে স্পষ্টকৈ মানিব লাগিব কিন্তু আমাৰ এটা অসমীয়া হৈ কেনে গম পাইছা অসমীয়া হৈ কেনে কেনেকৈ মায়াবিনী মানে মানিব লাগিব দুচকু ৰাতি ৰূপজ্যোতি ককাইদেউ যে ইমান এনেকৈ গাব নালাগে লাগিলে নেগাব গানটো গম পাইছে না মায়াবিনী দুচকু ৰাতি বুলি লাজ লাগে নিজকে লাজ লাগে আৰু জুবিন দাই এটা কথাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই হা মই মুক্ত মই কাঞ্চনজংঘা ঠিক তেনেকৈ জুবিন দাই ইমান ধুনীয়াকৈ কৈ থৈ গৈছে আৰু এই কথাটো মানিব লাগিব কেলৈ জানে না আজিকালি নিজৰ অসমীয়াক এটা ওপৰলৈ যাবলৈ তাৰমানে হিংসা গম পাইছে না বেছি হিংসা কিছুমান দেই আৰু তথাপি তাৰমানে আপুনি চাবচোন বাহিৰৰ মানুহে বেছি চাপোৰ্ট কৰে ঠিক তেনেকৈ কিছুমান একদম এনেকুৱাই তাৰমানে পেটকুলীয়া ঐ ক'ৰবাত ক'ৰবাত কাজিয়া লাগিব লাগিলে তাৰমানে একদম ৰং চোৱা জাত আছে গম পাইছে না মই নিজেও বহুত প্ৰমাণ পাইছোঁ তাৰমানে সেইকাৰণে কৈছোঁ তাৰমানে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই জুবিন দাই এনেই কোৱা নাই আৰু বৰ বেছিকৈ জাতীয়তাবাদ দেখায়ো লাভ নাই বৰ বেছি নিজে অসমীয়া শিকিছোঁ বুলি কৈ লাভ নাই আজিকালি চব ইংলিছ হ'লেহে তাৰমানে কিছুমান চাকৰি পাব আপুনি ইংলিছ যদি ফেইল হয় কেতিয়াও নাপায় সেই ৰাজী ফটিয়া যে গান গাইছিলে অসমীয়া স্কুলত পঢ়িব লাগে অসমীয়া স্কুলত পঢ়িলে অকল ভাত খাই থাকিলে হ'ব হা আপুনি গভৰ্ণমেণ্ট চাকৰি কেনেকৈ ওলাব আপুনি ইংলিছ পঢ়ক ইংলিছ পঢ়িলে আপোনাৰ একো নাই গম পাইছে না মেইন হৃদয়খন অসমীয়া হ'ব লাগে একদম তেজ বল থাকিব লাগে একদম শক্তিশালী হ'ব লাগে কাকো ঠগি খাব নালাগে সেইজনকহে অসমীয়া কয় ইংলিছ আপুনি আমেৰিকাত কেনেকৈ যাব আপুনি ইংলিছ যদি নিশিকে সেইটোৱে কথা এই আলবাল তাৰমানে সেই কৰিলে আপুনি আমাৰ জুবিন দা মেইন আমাৰ আৰু জুবিন দাই যিমানখিনি মানুহৰ পৰা মৰম পাইছে জীয়াই থাকোঁতো মৰম পাইছে আৰু মৰি যোৱাৰ পাছতো তাৰমানে ইমান বেছি মৰম পাইছে তাত আগতেও বেছি মৰম হা কিন্তু কিছুমান আছে যে চিনাকি নাপালে আন নালাগে মই ৰাজী ফটিয়াক মই চিনিয়ে নাপালোঁ ঘৰৰ কাষত দলংখন ইপাই সিপাই কিন্তু মই চিনি নাপালোঁ গম পাইছে না কিয় চিনি নাপালোঁ সেই কিছুমান মানুহে তাৰমানে এনেই ইটো এনেকৈ ঢেৰ জিতি কয় মৰাৰ পিছত ফেনে ফটুকাই কি চাবা মই চিনি পামহে যেনিবা আগতে একো ভিডিঅ'ই নাছিলে তেখেতৰ হা এই মানুহক জীয়াই থাকোঁতে সুখ লাগে হা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই জুবিন দা মেন আমাৰ সেইকাৰণে কৈছোঁ ইমান ধুনীয়া শ্ৰদ্ধাঞ্জলি জনাইছে पाकिस्तान पर श्रद्धांजलि दोस्तों हाल ही में पाकिस्तान ने जुबिन गर्ग पर ऐसे शब्द कहे जिन्हें जानकर आप भी हैरान हो जाओ क्योंकि ये एकदम এনেকুৱা সিঙ্গার মানে ইমান টপ ওয়ানত গৈছে গম পাইছে না মানিব লাগিব জুবিন দা আমাৰ একদম পুণ্য আত্মা বহুত ওপৰত গৈছে তাৰমানে আৰু প্ৰত্যেকৰ হৃদয়ত তাৰমানে জুবিন দা আছে কেতিয়াও তাৰমানে জুবিন দা একদম শৰীৰটোহে মৰিছে আত্মাটো কিন্তু বহুত ধুনীয়া স্থানত পাইছে বহুত আশীৰ্বাদ আছে মানুহৰ ভগৱানো আচৰিত খাই গৈছে কিন্তু মানুহবিলাক কিছুমানে যে মতা হিচাপে কয় যে সেইবিলাকো তাৰমানে এতিয়া একদম নমস্কাৰ কৈছে আৰু মই ভগৱান এজনক যে গালি দি পালোঁ বহুতে মাফ খুজিছে একদম এখেতেতো একো বুজি নাপায় বহুত তামিলত কিয় বুজি পাইছে একো বুজি নাপাব এখেতে অকল চাই আছে দেই এখেতে মোৰ লগৰ হয় আৰু মোৰ কোনো জাতি নাই এখেতে নিজৰ অসমীয়া এটা ঠগি দিব লাগিলে দেই জাতি ধৰ্মৰ লগত কথা নাই মানুহে এই ক্ষেত্ৰত এতিয়া মই এতিয়া ক'বালৈ গ'লোঁ কিবা ক'লোঁ সহায় কৰিলোঁ
কিন্তু আজিকালি নিজৰ লগৰবিলাকে সহায় নকৰা হৈছে নিজৰ লগৰবিলাকে হিংসা লিখা হৈছে গম পাইছে না সেইকাৰণে জাতি ধৰ্মৰ লগত কথা নাই যোনে সত্য কৰিব সত্য যোনে অসত্য কৰিব অসত্য ডাইৰেক্ট কথা গম পাইছে না সেইকাৰণে ভাল কাম কৰক সেইটোৱে জনালোঁ নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আৰু আজিলৈ এৰিলোঁ বাই 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 সেইকাৰণে জুবিন দা সদায় আশীৰ্বাদ কৰিব আপোনালোকে যে আৰু 100 বছৰ পিছত যাতে একদম তাৰমানে অচিনাকি হৈ হ'লেও লাগিলে আমি মৰাৰ পাছত আমাৰ ল'ৰা ছোৱালী মৰাৰ পাছত কিবা পিছত যেন এটা ৰূপত আহি থাকিব এইটোতো 100% মানুহৰ যেতিয়া তাৰমানে হেৰি হয় অধৰ্ম বেছি হৈ যায় তেতিয়া আহিব নিশ্চয় আহিব